ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ কৰ্মচাৰীসকলক পুৰণি পেঞ্চন প্ৰদান লগতে আন কেইবাটাও সেৱা সুবিধা প্ৰদানক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 5 বছৰীয়া কাৰ্যকালত বিধানসভাৰ বাহিৰে ভিতৰে প্ৰতিশ্ৰুতি দিয়া প্ৰায়ভাগ সমস্যাই ইতিমধ্যে সমাধান কৰিবলৈ সমৰ্থ হৈছে। কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠন কৰাৰ দৰে ৰাজ্য চৰকাৰেও প্ৰাক্তন মুখ্য সচিব হিমাংশু শেখৰ দাসৰ অধ্যক্ষতাত অষ্টম দৰমহা আয়োগৰ গঠনৰ ঘোষণা কৰিছে। উল্লেখ্য যে বৰ্তমানলৈকে কোনো ৰাজ্য চৰকাৰে দৰমহা আয়োগ ঘোষণা কৰা নাই। অসম বিধানসভাৰ বিগত অধিৱেশনৰ বাজেট ভাষণত 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা প্ৰায় 30,000 শিক্ষক কৰ্মচাৰীক পুৰণি পেঞ্চন আঁচনিৰ অধীনলৈ অনা হ'ব বুলি ঘোষণা কৰিছিল। কিন্তু বিগত এবছৰে এই সংক্ৰান্তত কোনো চৰকাৰী নিৰ্দেশনা প্ৰকাশ নকৰিলে। কেন্দ্ৰীয় চৰকাৰে কোনো নীতি ঘোষণা কৰাৰ লগে লগে অসম চৰকাৰে সকলো আঁচনি ঘোষণা কৰে। সদায় প্ৰথম হোৱাৰ মানসিকতা থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত এতিয়ালৈকে কোনো গুৰুত্ব প্ৰদান কৰা নাই। 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা শিক্ষক কৰ্মচাৰীক ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে পুৰণি পেঞ্চন প্ৰদান কৰিছে। বহুকেইখন ৰাজ্য চৰকাৰেও এই নীতি অনুসৰি নিজ নিজ ৰাজ্যত চৰকাৰী নিৰ্দেশনা প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত বৰ্তমানৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো আশ্চৰ্যজনক। আনহাতে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীৰ বিগত 15-16 বছৰে আৰ্জিত ছুটি অন্যান্য কৰ্মচাৰীৰ দৰে 30 দিনৰ দাবী কৰি আহিছে। কাৰণ শিক্ষকসকলৰ অন্যান্য কৰ্মচাৰীৰ দৰে কমুটেড লিভ নাই। তেওঁলোকে বছৰত মাত্ৰ 10 দিনৰ আৰ্জিত ছুটি লাভ কৰে। তেওঁলোকৰ পিতৃ মাতৃৰ চিকিৎসা, অন্যান্য সমস্যা বা শিক্ষক শিক্ষয়িত্ৰীসকলৰ চিকিৎসা আদিকে ধৰি বিভিন্ন কাম এই আৰ্জিত ছুটিত খৰচ কৰিব লগা হয়। প্ৰাক্তন মুখ্যমন্ত্ৰীদ্বয় তৰুণ গগৈ আৰু সৰ্বানন্দ সোণোৱাল আৰু সাম্প্ৰতিক চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মায়ো শিক্ষকসকলৰ আৰ্জিত ছুটি 24 দিনলৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু বিভাগীয়ভাৱে এই ক্ষেত্ৰত আজি পৰ্যন্ত কোনো চৰকাৰী নিৰ্দেশনা প্ৰকাশ নহ'ল। আৰ্জিত ছুটি বৃদ্ধিৰ আশাৰে বহু হাজাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে অৱসৰ গ্ৰহণ কৰিলে। শিক্ষক কৰ্মচাৰীয়ে এই দুটা সমস্যা এই সময়ত সমাধান নকৰিলে পুনৰ শিক্ষকসকল বঞ্চিত হ'ব। 15 বছৰে অসম চৰকাৰৰ ওচৰত শিক্ষক সন্থাসমূহৰ উপৰি কৰ্মচাৰী পৰিষদে শিক্ষকৰ আৰ্জিত ছুটি বৃদ্ধিৰ বাবে বাৰম্বাৰ আবেদন কৰাৰ পিছতো সমস্যাটো সমাধান নোহোৱাত অসন্তুষ্টি প্ৰকাশ কৰিছে শিক্ষাগুৰু সমাজে। যোৱা দুটা কাৰ্যকালত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, পৰৱৰ্তী সময়ত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ৰাজ্যখনৰ শাসনভাৰ চলিছিল। প্ৰায় অন্তিম পৰ্যায়ত জনদৰদী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 5 বছৰ কাল শাসন কৰিলে আৰু সাম্প্ৰতিক সময়ৰ কৰ্মযোগী মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যবাসীয়ে মাত্ৰাধিক উন্নয়ন দেখা পালে। নিৰ্বাচনী ইস্তাহাৰ অনুসৰি কাম কৰাকে ধৰি শাসন কৰা 5 বছৰত 1.5 লক্ষাধিক শিক্ষিত নিবনুৱাক স্বচ্ছ নিকা ব্যৱস্থাৰে নিযুক্তি প্ৰদান কৰি এক নজিৰ সৃষ্টি কৰিলে। এনে ক্ষেত্ৰত সৰ্বজনপ্ৰিয় আৰু সুদক্ষ মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসম চৰকাৰে চৰকাৰৰ চালিকা শক্তি তথা জনমুখী আঁচনিসমূহ ৰাইজৰ মাজলৈ নিয়া কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান নিশ্চয় কৰিব পাৰিব। আৰু বিশেষকৈ শিক্ষকসকলৰ আৰ্জিত ছুটি শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া সমস্যা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক বিধানসভা নিৰ্বাচনৰ আগে তথা ইংৰাজী নতুন বছৰৰ পহিলা মাহতে জানুৱাৰীৰ ভিতৰতে শিক্ষকসকলৰ আৰ্জিত ছুটি ৰাজ্যৰ অইন কৰ্মচাৰীৰ লেখীয়া 30 দিন কৰাৰ বাবে শিক্ষক সন্থাসমূহে আহ্বান জনাইছে। আৰু জনদৰদী মুখ্যমন্ত্ৰীৰ নেতৃত্বত চৰকাৰে সমাগত নিৰ্বাচনৰ আগে কৰ্মচাৰীসকলৰ গুৰুতৰ সমস্যাটো সমাধানৰ দাবী জনাই আশাৰে বাট চাই আছে কৰ্মচাৰী সমাজ। আৰু এয়া আছিলে কৰ্মচাৰীসকলৰ বাবে আমাৰ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।